যোৱা আজি 4-5 মাহ আগত যেতিয়া আমি শালি খেতি কৰিছোঁ দমদমীয়াৰ পৰা ইয়াত দোকানী এটা আহিছে, বহুত দোকান আহিছে, আমাক কৈছে যে এইটো ধান ভাল হ'ব, তুমি কিনা। আমি লৈছোঁ পেকেট 900 টকা পেকেট। এতিয়া মোৰ 12 কাটা মাটিত 22 মোন ধান হৈছে, 2 বিঘা 2 কাটা মাটিত 22 মোন ধান হৈছে। এতিয়াতো সিহঁতক আমি বিচাৰি নাপাওঁ। এতিয়া যদি আমাৰ এই লোকেল বেপাৰীৰ পৰা লোকেল বেপাৰীয়ে দোকানীয়েতো আমাক এনেকুৱা গৃহস্থক ধান নিদিলেহেঁতেন কম হ'লে, সিহঁতক আমি ধৰিব পাৰিম। কিন্তু আমাৰ এটাই কথা যে আমাৰ লোকেল বেপাৰী আহে শান্তিধান বজাৰত বিক্ৰী কৰক, যে কিবা বেয়া হয় সিহঁতক আমি ধৰিব পাৰিম। সিহঁতে এদিন আহিব, ঠগন দি পেলাই গুচি যাব, টেংগাম বেচি পেলাই। আমাৰ সেইটো নালাগে। আমাৰ ওচৰ চাপৰীয়া যি দোকানী আছে ইয়াহে বেচক। ইয়াত দমদমীয়াৰ পৰা আহে, জাৰামাৰীৰ পৰা আহে, ক'ৰবাত লাহৰীঘাটৰ পৰা বোলে আহে। দেখিছোঁ শাক পাচলি যেনেদৰে বিক্ৰী কৰে তেনেদৰে তেওঁলোকে ধানৰ বীজ বিক্ৰী কৰি আছে। কৃষি বিভাগৰ মানুহে ইয়াত আহে নে নাহে, এয়া চাই নে নাচায়? ইয়াতো কৃষি বিভাগৰ মানুহ নাহে, কিন্তু মাছমলৰ নিচিনা ধান বীজ লৈ বহি থাকে। কিন্তু লাইচেঞ্চ নথকা চব ইয়াতো দুটাৰো লাইচেঞ্চ নাথাকে, নাই। আমাৰ এটা আইডিয়া, ইমান বেপাৰী লাইচেঞ্চ থাকে, সৰু ডাঙৰ চব মোনালৈ ধান বিক্ৰী কৰি আছে। তো আমাৰ এটাই দাবী যে আমাৰ লাইচেঞ্চ থকা মানুহে ধান বেচিব লাগে লোকেল দোকানীবিলাকৰ। ধান ক্ৰয় কৰিলে ৰিচিপ্ট দিয়ে নে নাই? নাই, ৰিচিপ্ট নিদিয়ে। ৰিচিপ্ট নিদিলে আপুনি কেনেকৈ ধৰিব যে তেওঁ ধান বিক্ৰী কৰিছে বুলি? এতিয়া আমি ৰিচিপ্টটো কোনোবাই চোৱা নাই আৰু চালতো সিহঁতে দিব নোৱাৰিব। ৰিচিপ্ট নিদিলেতো আপোনালোকে ঠগ খাব, কাৰণ পিছৰবাৰ আপুনি আহি ক'ব নোৱাৰে যে আপোনাৰ পৰা লৈছোঁ মই। ৰিচিপ্ট নিদিলেতো আমাৰ লোকেল যিবিলাক দোকানী আছে তাৰ পৰা ল'লেও সিহঁতো আমাৰ আগত ক'ব নোৱাৰিব নহয় যে তোমালোকে আমাৰ পৰা নিয়া নাই। সেইটো কাৰণত মানে আমাৰ লোকেল বেপাৰীৰ পৰা লোকেল দোকানীহে বেচিব লাগে। অঞ্চলত থকা বৃহত্তৰ শান্তিধান বজাৰত প্ৰতি বছৰে দেখা যায় যে বড়ো ধানৰ ছিজন অহাৰ লগে লগে বিভিন্ন ঠাইৰ পৰা অনুজ্ঞাপত্ৰবিহীন বিভিন্ন ব্যৱসায় আহি পেলাই শান্তিধান বজাৰত ভিৰ কৰে, যাৰ ফলত তেওঁলোকে বিভিন্ন কোম্পানীৰ বীজ লৈ অহাৰ পাছত খেতিয়কসকলক বিক্ৰী কৰে। আৰু খেতিয়কসকলক বিক্ৰী কৰাৰ পাছত যেতিয়া ধানটো ভাল নহয়, আৰু খেতিয়কজনে যিহেতু বছৰটো খাবৰ কাৰণে ধানটো তেওঁলোকে খেতি কৰে, ধান যেতিয়া ভাল নহয় তাৰপিছত আপত্তি আহে যে শান্তিধান বজাৰৰ পৰা ধান কিনি অহাৰ পিছত শান্তিধান বজাৰৰ পৰা ধানৰ বীজৰ ফচল বেয়া হৈছে। তাৰপিছত শান্তিধান বজাৰত মাত্ৰ 5খন স্থায়ী দোকান আছে, জলিল এণ্টাৰপ্ৰাইজ, বহাগী সাৰ ভাণ্ডাৰ, ভূঞা ফাৰ্টিলাইজাৰ আৰু তেনেকুৱা আৰু 2খন জিছান এণ্টাৰপ্ৰাইজ, এনেকৈ 5খনমান আছে। এই 5খন দোকানৰ বাদ দি বেলেগসকলে নিয়মতে ইয়াত বেচিব নোৱাৰে। কিন্তু দেখা যায় যে 30খন 40খনকৈ দোকান আমি দেখা পাওঁ বিভিন্ন সময়ত। আৰু গেলামালৰ সামগ্ৰীৰ দৰে ধানৰ বীজ বিক্ৰী কৰি আছে। সেইটো নিশ্চিতভাৱে আপোনালোকে দেখিছে যে গেলামালৰ দোকানৰ নিচিনাকৈ ৰাস্তাত বহি বস্তা পাৰি পেলাই তেওঁলোকে ধানৰ বীজ বেচিছে। হয়, কাৰোবাৰ অনুজ্ঞাপত্ৰ দিছে, চৰকাৰে অনুজ্ঞাপত্ৰ দিছে, তেওঁলোকক যোগ্যভাৱে বিবেচিত কৰি পেলাই দিছে, তাত আমাক ক'বলগীয়া নাই। কিছুমানে গাঁও পঞ্চায়তৰ পৰা ট্ৰেড লাইচেঞ্চ এখন লৈ পেলাই ধানৰ বীজ বেচিছে। এনেকৈ হ'লে যিটো আমাৰ খেতিয়কসকলৰ ওপৰত বান্ধবাৰ দিয়া হয়, আৰু ইয়াৰ স্থায়ী যিসকল ব্যৱসায়ী আছে, যিসকলে অনুজ্ঞাপত্ৰ লৈ ব্যৱসায় কৰিছে, তেওঁলোকৰ ওপৰতো এটা মাধমাৰ পৰে।